স্কুটি চলাব যাই পৰিব ওলালে। মানে কথাটো আজি ৰাতিপুৱাৰ। শুই উঠিয়ে ব্ৰাছপাত মুখত লৈ দাঁতকেইটা ঘঁহি ললো। ৰাতিপুৱা আজি এজাক খুব ধুনীয়া বতাহ দিছে। অলপ সময় পিছতে মানুহজনীয়ে চাহৰ বাতিকেইটা লৈ আনিলে। আমি খোৱা বোৱা সকলোবোৰ মাটিত বহিয়ে কৰো। কথা এটা আছে নহয়, বহিব জানিলে মাটিও পীড়া বুলি। গতিকে মাটিকে পীড়া বুলি ভাবি চাহকাপ খাই ললো। ৰ'ব অফিছে মনটো মোৰ অশান্তি লাগি আছে। গতিকে প্ৰটিন পেকেট সোমাই প্ৰথমে মনটো শান্ত কৰিলো। এতিয়া বোলো অলপ ঘৰৰ বজাৰ কৰি আহো। ইপিনি চাওক, এই দুই ভকত আহি ক'লে আমিও যাম। তাৰ পিছতে মানুহজনীয়ে ক'লে স্কুটিখন আজি ময়ে চলাও। মই ক'লো চলোৱা, কিন্তু এবাৰ নহয় দুবাৰ চেষ্টা কৰিও পৰিবহে ওলাই। তথাপিও হাৰ নামানি কয় আজি চলাইহে এৰিম। মই ক'লো সকলো কাম ইমান সহজ নহয়, স্কুটিৰ পিছত বহা। বাৰু এতিয়া বজাৰলৈ যাওঁ। দেখিছেনে আগষ্ট মাহ আহি পালে, কিন্তু গৰম যাবৰে হোৱা নাই। আগতে আগষ্ট মাহত জেকেট পিন্ধিব লগা হৈছিল, আৰু কেইবছৰমান পিছত চাগে ঠাণ্ডা দিন নাহিবই আৰু। দেখিছেনে এইজনীয়ে ভাত পানী খাবই নোখোজে, দিনে ৰাতি খালি বাহিৰা বস্তু খায়ে পেটটো ভৰাই। ঘৰৰ অৱস্থা কাহিল হৈ আছে। এতিয়া এইবোৰ ময়ে চাফা কৰিব লাগিব। হ'ব দিয়ক আজি এৰিছো। ব্লগটো যদি সম্পূৰ্ণ চাইছে লাইক আৰু কমেন্ট কৰিব, কঞ্জুচি নকৰিব।